কলি চাওঁ 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 হৰ্ষ গাই ৰামেশ্বৰ নেকি মই গুৱাহাটীতে আছো ককাইটি ইমান লেতেৰা পেতেৰাকে গাখীৰ খীৰাইছা যে বাৰু এই গাইজনীকো ইমান লেতেৰাকে ৰাখিছা এই কাপটোলে চোৱাচোন নালডাল ভঙা তেলখিনি পুৰণা ইমান লেতেৰা পেতেৰাকে গাখীৰ খীৰালে এই গাখীৰ শুদ্ধ হৈ থাকিবনে বাৰু নহয় মানে অলপ এই লৰালৰিকৈ আহিলো যে নহয় ককাইটি বিশুদ্ধ গাখীৰ পাবলৈ হলে কিছুমান নিয়ম পালন কৰিবই লাগিব মনত ৰাখিব গাইজনীক ভালদৰে চাফ চিকুণকৈ ৰাখিব লাগিব গাখীৰ খিৰোৱাৰ আগতে হাত দুখন ভালদৰে চফা পানীৰে ধুই চফা কাপোৰেৰে মচি ল'ব লাগিব উহাৰ কুহুমীয়া গৰম পানীৰে ধুব গাখীৰ খিৰোৱাত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ চফা কৰি ল'ব বাচনবোৰ ৰদুৱাই ব্যৱহাৰ কৰিব লাগিব গোহালিৰ ভিতৰত লেতেৰা জমা হ'ব দিব নালাগে পৰিষ্কাৰকৈ ৰাখিব লাগিব সেয়েহে বিশুদ্ধ গাখীৰ উৎপাদন মানেই সুৰক্ষিত জনস্বাস্থ্য অসম চৰকাৰৰ পশুপালন তথা পশু চিকিৎসা বিভাগৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত